আপোনালোকে যেটো স্ক্ৰীনত দেখা পাইছে এটো স্মাৰ্ট নেপিয়াৰ আৰু এটো BNS 10 আৰু হেতু যেটো দেখাইছে এটো হল আপোনাৰ 4G বুলেট সুপাৰ নেপিয়াৰ। মই একচুয়ালি আজি নেপিয়াৰৰ বিষয় নহয়, মই বেলেগ এটা প্ৰজাতিৰ ঘাঁহ লগাইছে, সেই ঘাঁহৰ ওপৰতে আজি এই ভিডিওটো বনাই আছো। আপোনাক মই প্ৰথমতে ঘাঁহটো দেখাই লওঁ। আপোনালোকে এটো ঘাঁহটো দেখিছে, এই ঘাঁহটো এটো বহুত ওখ আছে, এটা প্ৰায় 3 ফিট হাইট হৈ গ'ল। তো এটোৰ ম্যাক্সিমাম হাইট আপনার মই দেখিছোঁ 4 ফিট 4.5 ফিট 5 ফিট লৈকে হয়। আৰু জানে আপোনালোকে আজি ধুমুহা আহিছে কাৰণে মানে ঘাঁহটো পৰি গৈছে, নহলে থিয় হলে আৰু ভাল লাগিলহেঁতেন। এইটো ভিডিও মই কেইদিনমান আগতে বনাম বুলি ভাবি আছিলোঁ, কিন্তু সময়ৰ অভাৱৰ কাৰণে মই বনোৱা নাছিলোঁ। মই ঘাঁহটো অকমান ভালকে দেখাই দিওঁ আপোনালোকক। এইটো দেখিছে, এইটো ম্যাক্সিমাম মোটা হয়, ইয়াতকে মোটা নহয়। আৰু পাতবিলাক চাওক, এইটো যিবিলাক মানুহে ধান খেতি কৰে অৱশ্যে এই এনেকুৱা ধৰণৰ এটা ঘাঁহ দেখিছিলে তেওঁলোকে, সেইটো আমাৰ লোকেল হয় আৰু এটা সিজনত হয়। কিন্তু এই যেটো ঘাঁহ হয়, এই ঘাঁহটো 12 মাহে হয়। আৰু এই ঘাঁহৰ কিছুমান বেনিফিট আছে, মই বেনিফিট বিষয়ে কম। আৰু এই ঘাঁহটোৰ নামটো মই কৈ দিওঁ, এইটো ঘাঁহ হ'ল জিঞ্জুৱা। আপোনালোকে ইউটিউবত সাৰ্চ কৰি পেলাই আপোনালোকে চাব পাৰে, জিঞ্জুৱা ঘাঁহ বুলি, গ্ৰাছ বুলি মাৰিব, তেতিয়া আপুনি ইয়াৰ ওপৰত বহুতো ভিডিও আছে ইউটিউবত, তো আপোনালোকে চাব পাৰে। বেছিভাগ হিন্দী বেল্টৰ ভিডিওত আছে। তো এইটো মই যোৱা বছৰ আনি লগাইছিলোঁ, খুব বেছি নাই। মই এইটো আপোনালোকে দেখিছে, এইটো আলি আৰু সেই যেটো স্মাৰ্ট নেপিয়াৰ আছে তাৰ মাজতে লগাই দিছিলোঁ যোৱা বছৰ। তো এই বছৰ খুব ধুনীয়া হৈছিলে। আজিৰ ধুমুহা আৰু বৰষুণ যেটো হৈছে সেইটো কাৰণে এইটো পৰি গৈছে। আৰু ইয়াৰ কাটিং এতিয়া প্ৰায় ৰেডি হৈছে, কিন্তু এইটো মই আজিলৈকে সেল কৰা নাই। আৰু যিবিলাক মানুহে 1 বিঘা বা 2 বিঘা মাটিৰ কাৰণে নেপিয়াৰ অৰ্ডাৰ কৰে, তেওঁলোকক মই অকণ ফ্ৰীকে দি দিওঁ। তো তেওঁলোকে নিজে গ্ৰো কৰি চাব পাৰে কেনেকৈ লাগে। তো এইটো আপোনালোকক যদি লাগে তো আপোনালোকে নিব পাৰে। আৰু ইয়াৰ বেনিফিটটো মই কওঁ, যিবিলাক মানুহে গৰু পুহি আছে, যদি এই ঘাঁহটো খুৱাই দিয়া হয়, ফেট আৰু এচেনে খুব ধুনীয়া আহে। মানে গাখীৰৰ প্ৰাইচটো বাঢ়ি যায়। যিবিলাক মিটাৰত জুখি পেলাই আপোনাৰ মানে গাখীৰৰ দাম দিয়ে, সেইটো আপুনি এই ঘাঁহটোৰ খোৱালে আপোনাৰ ফেট আৰু এচেনে বাঢ়ি যায়। আৰু যিবিলাক আমি ব্ৰিডিং পাৰপজত ছাগলী ৰাখোঁ, মানে আপোনাৰ যিবিলাক ছাগলী আমি পোৱালি জগাবৰ কাৰণে ৰাখোঁ, সেইবিলাক মাইকী ছাগলীকো যদি আমি এই ঘাঁহটো খুৱাওঁ, তেতিয়াহ'লে সেই ছাগলীটোৰ মিল্ক কোৱালিটিটো খুব ধুনীয়া হয়। আৰু যিবিলাক পোৱালি হ'ব, সেই পোৱালিবিলাকৰ স্বাস্থ্য ভাল হৈ আহে। যিহেতু মাকৰ গাখীৰৰ কোৱালিটি যদি ভাল হয়, ফেট আৰু এচএনএফও বাঢ়ে আৰু আপোনাৰ গাখীৰৰ পৰিমাণটোও বঢ়ায়। তো আপোনালোকে নেপিয়াৰৰ লগত এনেকুৱা প্ৰজাতি এটা বেলেগ এটা প্ৰজাতি, সৰু প্ৰজাতিৰ ঘাঁহ লগাব পাৰে। আৰু সৰু ছাগলী পোৱালিবিলাকে খুব ধুনীয়াকৈ খায়, আপোনালোকে চাব পাৰে পাতটো। আৰু এইটো এবাৰ লগালে আপুনি নেপিয়াৰৰ নিচিনাকৈ 8-10 বছৰলৈকে বাৰে বাৰে লগাই থাকিব নালাগে। এইটো আপুনি মাল্টি কাটিং হয়, আপুনি বছৰত কমচে কম 4-5 বাৰ কাটিব পাৰে। আৰু এইটোৰ বীজ বাৰে বাৰে কিনিব নালাগে। আৰু ইয়াৰ যেটো এইটো গাঁঠিটো দেখিছে, এই গাঁঠিটো লগোৱা হয়, মানে আপুনি ইয়াত এটা কাটিং হয় আৰু ওপৰত এটা কাটিং কৰা, এটা গাঁঠি থকাটো মাটিত খুচি দিলে এইটো হৈ যায়। তো আপোনালোকক যদি জিঞ্জুৱা গ্ৰাছৰ কাটিং লাগে, তো আৰু 1 মাহ পাছত মানে প্ৰায়খিনিয়ে মোৰ ঘাঁহৰ কাটিংবিলাক এইটো জিঞ্জুৱা ঘাঁহৰ কাটিংটো ৰেডি হৈ যাব। তো ইয়াৰ হাইট মেক্সিমাম 5 ফিট, তাৰ ওপৰত নহয় আৰু খুব বেছি মোটাও নহয়। তো আপোনালোকে এনেকুৱা টাইপৰ ঘাঁহ যদি লাগে, তেতিয়াহ'লে মোৰ স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে। আৰু ইয়াৰ লগতে মই স্মাৰ্ট নেপিয়াৰ, অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ, 4G বুলেট সুপাৰ নেপিয়াৰ, BNS 10 এনেকুৱা টাইপৰ বহুতো ভেৰাইটি আছে ঘাঁহৰ মোৰ। তো আপোনালোকে সেইবিলাকো ল'ব পাৰে। আৰু এইটো ছিজনটো যেটো চলি আছে, এই ছিজনতে মানে 100% জাৰ্মিনেশ্যনো থাকে বৰষুণৰ ছিজনত। তো আপোনালোক লাগিলে যোগাযোগ কৰিব। ধন্যবাদ।